গুড মৰ্ণিং। আপোনালোক উঠিলে নে চেহেৰি খাবলৈ? মই কিন্তু উঠিব পৰাই নাই। ইয়াত দেখিছানে, মানে টোপনিৰ পৰা উঠিবৰ মনে নাযায় আৰু মই উঠি পেলাই এনেকৈ বহি থাকোঁ, বহুত সময় বহি থাকোঁ, তাৰপিছতহে ওলাই আহোঁ। আৰু এইখিনি সময়তে মেইন টোপনিটো হয় আমাৰ, আৰু ইচ্ছা নাযায় উঠিব টোপনিৰ পৰা, আৰু উপায়তো নাই। ৰজা যিহেতু ৰাখিবই লাগিব, একমাহে ৰজা, আৰু এই ৰজা এটা গুচি গ'লে আৰু দ্বিতীয়বাৰ ঘূৰাই পাওঁ নে নাপাওঁ নাজানো, আৰু ইচ্ছা নাযায় আৰু আৰু মোৰ এনেকুৱা লাগে যেন একমাহ টোপনিহে মাৰা নাই, এইখিনি সময়ত মোৰ তেনেকুৱা লাগে। আৰু এইফালে মই ধুনীয়াকৈ ব্ৰাছ পাত ল'লোঁ, মানে মোৰ ব্ৰাছ পাত ল'লেহে মানে টোপনিটো গুচি যায়। দেখিছানে, পূৰা হাই মাৰি আছোঁ মই। এনেকৈ ধুনীয়াকৈ ঘৰৰ ভিতৰতে ব্ৰাছ কৰি আছোঁ, ওলাই যোৱা নাই বৰ্তমানলৈ। আৰু ইফালে যিহেতু মই অকলে ৰজা ৰাখি আছোঁ, আৰু ইচ্ছাও নাযায় অকলে ভাত খাবলৈ, মানে বিশেষকৈ খোৱাৰ সময়খিনিত বিৰাট বেয়া লাগে। আৰু এনেকৈ ৰাতি হ'লে লাইটবোৰ বন্ধ কৰি থৈ দিওঁ, আৰু এনেকৈ লাঠিডাল লগাই দিলোঁ বাহিৰৰো। গোটেই ৰাতি লাইট লগা নাযায়, যিহেতু বহুত লাইট বাহিৰত, আৰু মানুহ যিহেতু আমি চাৰিটাই, তিনিটা পুলি আমাৰ মানুহ থাকে যিহেতু, সেই দুটা পুলি লাইটটো বন্ধ কৰিয়ে থৈ দিওঁ। আৰু এইফালে মই বাহিৰত ওলাই আহিলোঁ, আৰু এইখিনি সময়ত পূৰা নিজান পৰি আছে, দেখিছানে। আৰু এটা কথা বিশেষকৈ, ৰজাৰ মাহত একো ভয় নালাগে, কিন্তু বাকী দিনত মই অকলে ৰাতি বাহিৰত নোলাওঁৱেই, মানে বিৰাট ভয় মোৰ, মানুহজনক লাগে। আৰু মই ৰজাৰ মাহত দেখিছেনে, একেবাৰে বিৰাট হাঁহ, মানে ভয় একোৱেই নালাগে। আৰু ধুনীয়াকৈ ব্ৰাছ চাছ কৰি মুখ চুখ ধুই আহিলোঁ, আৰু যিহেতু আজি টাইম বহুতখিনি আছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো অলপমান লং কৰিয়ে দি দিওঁ। আৰু এনেকৈ, আৰু এটা কথা, মই এলাৰ্ম দি থৈ দিছিলোঁ আজি, এলাৰ্ম দি থৈ থাকোঁতে সাৰি পালোঁ সোনকালে, তাৰপিছত উঠিলোঁ, উঠি আৰু ভিডিঅ'টো আৰম্ভই কৰিলোঁ আজি। আৰু এইফালে মুখ চুখ ধুই ধুনীয়াকৈ মই খাবলৈ যাওঁ, আৰু আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিবা। আৰু এইফালে মই পাকঘৰত আহিলোঁ, আৰু ইয়াতে ফুলকবি, বিলাহী আৰু গচি মাছ আছে, এনেকৈ অলপমান জোল টাইপত বনাইছোঁ। আৰু এইফালে ব্ৰইলাৰৰ মাংস ভাজি লৈছোঁ, আৰু ভাজি লৈছোঁ মানে এতিয়া গৰমহে কৰিছোঁ, আগদিনাই মই বনাই লৈছিলোঁ। আৰু যিহেতু মই অকলে, বনাবৰ ইচ্ছাও নাযায়, গৰম কৰি খামহে মাত্ৰ, আৰু যিখিনি মই খাই থাকোঁ। আৰু এইফালে মোৰ খোৱা লোৱা হৈ গ'ল, আৰু আপোনালোকে খালেনে? আৰু আজি যিহেতু 9 নম্বৰ চেহেৰি, ৰজা কিন্তু বঢ়িয়া চলি আছে দেই। আপোনালোকৰ চলি আছেনে? ধুনীয়াকৈ, ঠাণ্ডাৰ দিন, মানে বেছি পানী পিয়াহ নালাগে, আৰু দিনটোও সৰু, বঢ়িয়া চলি আছে ৰজা। আপোনালোকেও ৰাখক, সোনকালে ৰখা নাই যদি। আৰু এইফালে গাখীৰখিনি গৰম হ'ব দিছিলোঁ, দিওঁতে বহুতখিনিয়ে গৰম হৈ গ'ল, মানে খাব নোৱাৰা হৈ গ'ল। আৰু মই গাখীৰখিনি ধুনীয়াকৈ লৈ লৈছোঁ, আৰু পূৰা ধোঁৱা ওলাই আছে, দেখিছেনে আপোনালোকে। আৰু এনেকৈ বহি ল'লোঁ, বহি লৈ ধুনীয়াকৈ খাই লওঁ। আৰু এইফালে মই চাহ তাহ বনোৱা নাই, কাৰণ মোৰ চাহটো খালে গেষ্ট্ৰিকটো বহুত মানে বেছি হয়, ৰজাটো ৰখাত বিৰাট কষ্ট পাওঁ, সেইকাৰণে মই চাহটো নাখাওঁ। আৰু চাহ খাই ভাল পাওঁ, বহুত ভাল পাওঁ, কিন্তু তথাপিও চাহটোতো মই এৰিবই লাগিব। ৰজাটো যিহেতু ডাঙৰ, আৰু সেইকাৰণে মই চাহটো লোৱা নাই, আৰু অহা বছৰ পাওঁ নে নাপাওঁ নাজানো, সেইকাৰণে চাহটো বাৰু বাদেই দিছোঁ। সেনেকৈ গাখীৰখিনি অলপমানকৈ খাই ল'লোঁ, ধুনীয়াকৈ দিনটোলৈ যেন শান্তি। আৰু এইফালে মই গাখীৰখিনি খাই আহি তামোলখন ধুনীয়াকৈ লৈছোঁ, যিহেতু টাইম আছে আজি বহুতখিনি, মই কৈছোঁ আপোনালোকক, সেইকাৰণে তামোলখন ধুনীয়াকৈ খাই লওঁ। আৰু আপোনালোকে খায়নে তামোল? মই কিন্তু টাইম থাকিলে তামোলখন খাওঁ, টাইম নহ'লে তামোলখন নাখাওঁ। আজি কি নহওক, আজিলৈ এৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবা, ভাল লাগিলে লাইক কৰি দিবা।